प्रिंसिपल देखकर वो बोली थी कि मुझको भी एक चाहिए यहाँ আৰু আমি আছোঁ খানাপাৰা পাপৰি আছে এয়া প্ৰশান্ত দা বৌ আৰু প্ৰশান্ত দা এজন আয়ুৰ্বেদিক ডক্টৰ আৰু নিজে বনায় গোটেই মেডিচাইনখিনি আৰু সেয়া মেডিচাইন আমাক দিছে আৰু পাপৰিয়ে খাব বিভিন্ন আলোচনা কৰা হ'ল আৰু প্ৰশান্ত দা মই আচলতে ডক্টৰ নহয় দেই মই চিকিৎসক এজনে মোক কৈছিলে মানে আপুনি চিকিৎসা কৰে নকৰে মই কৰোঁ তেনেহ'লে আপুনি চিকিৎসক চিকিৎসক অসমীয়া চিকিৎসক অসমীয়া ডক্টৰ নহয় আৰু মানে খিলঞ্জীয়া চিকিৎসক হয় হয় মই মানে আয়ুৰ্বেদিক মেডিচিন বহুত তৈয়াৰ কৰিছোঁ যথেষ্ট আয়ুৰ্বেদিক মেডিচিন বনাইছোঁ প্ৰায়খিনি আৰু গোটেইখিনি ৰিজাল্ট 1-2 দিনৰ ভিতৰতে হয় আৰু মই এই বিষয়টো মই ইউটিউবত দি দিম শ্বৰ্টছত আৰু এই দাদাই মানে বিভিন্ন বেমাৰ মানে আমাৰ যিখিনি হৈ থাকে মানে গোটেইখিনি ট্ৰিটমেণ্ট কৰে তাতে ফোন নাম্বাৰটো মই গাঁঠি দিম কাৰোবাক লাগিলে দাদালে কণ্টেক্ট কৰিব পাৰিব আৰু পাপৰিও আছে বিভিন্ন ষ্টলসমূহত বহে আপোনাৰ এনেই সাধাৰণকৈ কৈ দিয়কচোন কি বেমাৰ মই প্ৰায়খিনি বেমাৰে মানে কেঞ্চাৰৰ বাহিৰে কেঞ্চাৰৰ ছাপৰ্টিং কিছুমান মেডিচিন দিব পৰা যায় আৰু গল্ডবেল ষ্টনটো সেইটো গেৰেণ্টি নাই তাৰ বাহিৰে আপুনি হাঁপানি কওক পাইলছ কওক বা ফেটি লিভাৰৰ এনি প্ৰব্লেম তাৰপিছত আপোনাৰ মাইগ্ৰেইন মুখত ঘাঁ জিভাত ঘাঁ হোৱা মাইকী মানুহৰ লেডিছৰ এনি প্ৰব্লেম ধৰক বা ল'ৰা ছোৱালী নোহোৱা মাইকী মানুহৰ ব্লিডিঙৰ প্ৰব্লেম হয় ন বেছি আৰু আপোনাৰ এই চিষ্ট হয় তাৰপিছত মায়মা এনেকুৱা ধৰণৰ আকৌ ইনচুমিনিয়া যিবিলাক টোপনি নহয় মানুহৰ কাণেৰে নুশুনা টোপনি নোহোৱা চিন্তা হৈ থাকে যিবিলাক গাৰ বিষৰটোতো ক'বই নালাগে যিবিলাক আৰ্থ্ৰাইটিছ বুলি যিটো মানুহে মানে সাধাৰণতে আৰ্থ্ৰাইটিছ বুলি মানে বহু পইচা অজস্ৰ নষ্ট কৰে আৰু ষ্টেৰইড খাই থাকে বা ষ্টেৰইড ইনজেকশ্যন দিয়ে এইবিলাক দিবই নালাগে বিষলিত বুলি এটা তেল আছে খালি মেছেজ কৰিব লাগে ঠিক আছে আমাৰ মানে শ্বৰ্টছ ভিডিঅ'টো দীঘলৈ যাব নহ'লে মই তাত কণ্টেক্ট নাম্বাৰটো গাঁঠি দিম দাদাৰ লগত যোগাযোগ কৰিব আৰু ভাল হ'ব এইটো গেৰাণ্টি দিছোঁ আৰু আমি বিচাৰি আহিলোঁ দাদা ঘৰ তেজপুৰ দেই এৱাৰ্ড পাইছে আৰু এৱাৰ্ডখিনি এইয়া তাতে দিয়া আছে এয়া এৱাৰ্ড পাইছে আৰু দাদাৰ লগত যোগাযোগ কৰি সবিশেষ জানিব পাৰিব আৰু এই দাদা মেডিচিনখিনি মণিবুক আজি এইখিনি মেডিচিন মই উপহাৰ দিলোঁ বাইদেউ ভালে থাকক আৰু বাইদেউ আৰু আমাৰ এইসকল মণিবুকত বাৰু আমি যিসকলক আমি আৰ্টিষ্ট আৰু আমাৰ কাৰণে মানে কি বুলি ক'ম আমাৰ ভগৱান নিচিনা লাগে আমাক নহয় যদিও ভগৱানে মিলাই দিয়ে আচলতে আমাক গতিকে তেখেতসকল আমাৰ হিৰ' সেই কি হীৰা মানে তেখেতসকলে যদি সুস্থ থাকে আমিও আমাৰ মনটো ভাল লাগিব আমি যেন তেখেতসকলৰ পৰা সদায় এইবিলাক পাই থাকোঁ আমাৰো মনটো ভাল লাগি থাকিব সেইকাৰণে মই এইটো আপুনি মানে টেনশ্যন ফ্ৰী মানে যেতিয়া টোপনি নহা আৰু বুকু ধপধপনি হয় ভয় ভাৱ থাকে ইনচুমিনিয়া বুলি কয় সেই তাৰ কাৰণে আপুনি খুৱাব পাৰিব ইয়াতে 5 দিনৰ কোৰ্চ আছে 3 দিন খালেই ভাল হৈ যাব ইয়াৰ কাকটোৰে এই কাপটোৰে 1 কাপ সম্পূৰ্ণ ল'ব লৈ পেলাই পানীত গুলিও খাব পাৰে ভাত খোৱাৰ পিছত বা ভাত খাই থকা সময়টো পিঠাগুড়ি তৰকাৰী বনাই খাব পাৰে বা আলু চাটনি আলু পিটিকা কৰিলে আলু পিটিকাত দি পেলাই পিটিকা বনাই আপুনি খাব পাৰিব দিনত এবাৰ খালেই হ'ল এনেকৈ ভাত খোৱাৰ খালী পেটত নাখাব ভাত খোৱাৰ পিছত খাব চাব এদিনৰ পিছত টোপনি ভাল হৈ যাব মূৰটো যদি ভাৰী লাগি থাকে সেইটো ভাল হৈ যাব বুকুৰ ধুপধুপনি মানে ল' প্ৰেছাৰ যিটো কিছুমানে ল' প্ৰেছাৰ হয় আৰু আমাৰ তলৰ যিটো হেৰি মানে 80 থাকিব লাগে সেইটো কেতিয়াবা 60 45 এনেকুৱাও হৈ যায় সেইটোও নৰ্মেল হৈ যাব এইটো হ'ল টেনশ্যন ফ্ৰী একদম বেষ্ট আৰু এইটো এতিয়াতো 25টামান গুণ আছে মানে এই 25টামান বেমাৰ ভাল কৰে কাহ চৰ্দি মাইগ্ৰেইন এটা খাই এতিয়ালৈকে দুজনী ছোৱালী এতিয়া ইয়াতে আছে কৈছে দাদা আজিলৈকে মোৰ আৰু হোৱা নাই মূৰৰ বিষ আৰু হোৱা নাই মাইগ্ৰেইন সাংঘাতিক মাইগ্ৰেইন যিটো হয় খাই দিয়াৰ আধা ঘণ্টাৰ পিছত ভাল চুবাই খাব লাগিব ভাত খোৱাৰ পিছত কিবা এটা খাই ৰাতিপুৱা চাহ ভাত খাই খালী পেটত খাব নালাগে চুবাই খাব লাগে ফ্ৰেঞ্জাইটিছ তাৰপিছত মাইগ্ৰেইন যদি নাক চৰ্দি জ্বৰ আহি আছে ধৰক নাকৰ পানী ওলাই আহি আছে আপুনি পেৰাচিটামল খাব নালাগে ইয়াৰ এটা চুবাই খাই লৈ 15 মিনিটৰ পিছত নাকৰ পানী ওলাব হৈ যাব আৰু চব ঠিক হৈ যাব দাঁতৰ বিষ জিভাত ঘাঁ এনি ভাইৰেল ডিজিজ মানে এইটো আচলতে মুখত ঘাঁ হৈ যায় মুখত ঘাঁ বা জিভাত ঘাঁ হৈ যায় সেইটো আচলতে বাঢ়ি বস্তু খালে হয় ফ্ৰিজত খোৱা বাঢ়ি বস্তু সেইটো ফ্ৰিজত খোৱা বাঢ়ি বস্তু এজমা নাখাব এইটো হ'লে আপোনাৰ এজমা বা চাইনাচাইটিছ হ'লে 3 দিন খাব লাগে এজমা হ'লে এষ্টেমা বুলি কয় এষ্টেমা হ'লে আপোনাৰ 3 দিন খালে 5-6 দিন খাব লাগে মানে খাই দিয়াৰ দিনাই ভাল হ'ব কিন্তু কোৰ্চটোহে 6 দিন বা 3 দিন খাব লাগে আপোনাৰ বোলে নাক হাড় বাঢ়ি গৈছে ভিতৰত ডক্টৰে কয় নহয় কাটি দিব লাগিব এইটো হাড় বাঢ়িছে হাড় বাঢ়িছে যদি হাড় বাঢ়িছে তেতিয়াহ'লে আপুনি নেজেল ড্ৰপ মাৰি চাইছে নাই বোলে নেজেল ড্ৰপ মাৰিছোঁ নেজেল ড্ৰপ মাৰিলে খোল খাই যায়
তেতিয়াহ'লে হাৰ্ডি নহয়। লজিকেলি কথাটো চিন্তা কৰোঁ আমি কথাটো বোলে হয়তো লজিকেলি যদি চিন্তা কৰোঁ তাৰমানে হাৰ নহয়। আমি যদি স্প্ৰে কৰিলে যদি খুলি 6 ঘণ্টা খুলি খাব, 6 ঘণ্টাটো কমি কমি ৰেজিষ্টেঞ্চ পাৱাৰটো যেতিয়া ৰেজিষ্টেঞ্চ আহি যাব আপোনাৰ বডিত এইটোৰ প্ৰতি, তেতিয়া আপোনাৰ কি হ'ব 6 ঘণ্টাৰ পৰা 5 ঘণ্টা 4 ঘণ্টা 3 ঘণ্টা আহি 5 মিনিটৰ মূৰে মূৰে নেজেল ড্ৰপ মাৰিব আৰু কাম নিদিয়ে। এইটো আপুনি বইল কৰি খাব লাগিব। এটা টেমা এগিলাচ পানী 5 মিনিট বইল কৰিব, 5 মিনিট বইল কৰি 5 মিনিট থৈ দিব, থৈ কুহুমীয়া গৰম হ'ব দিব, ঠাণ্ডা হ'ব দিব, এবাৰ জুচটো ওলাই আহিব। সেই জুচটো ৰাতিপুৱা খালী পেটত চাহ খোৱাকৈ বিস্কুট লৈ খাব পাৰে, এনেকৈ খালে খাই দিব এগিলাচটো কমি পেলাই অলপ কমি যাব। আকৌ খিতাখিনি থৈ দিব, এইটো পানী গিলাচতে থৈ দিব, থৈ পেলাই সন্ধিয়া খালী পেটত আৰু চুবাই খাব ভাত খোৱাৰ পিছত। ৰাতিপুৱা এবাৰ, ৰাতি এবাৰ, দুবাৰ খোৱাৰ পিছত আৰু চাহ এটা খাই খাব পাৰিব, আধা চুবাই খাব। एकदम धुनिया बढ़िया। देखकर वो बोली थी कि वो भी एक चाहिए यहाँ एस्ट्राडम जान लो भाई। एस्ट्राडम का नाम कुछ